গুচিল অহংকাৰ যেন মহাবহ্নি শান্ত ভৈলা কাষ্ট দহি শুনিও কহবা সদস্য কৃষ্ণ কথা ইটো সুধাময় আলাখ এৰিয়া ৰাত্ৰি দিনে কৰ্ণ ভৰি গায়ো মুখে ৰাম কৃষ্ণ নাম পৰিহৰা হবে আন কাম দেখা ঘূৰ কলি ডুবাই আহে কেন কৰি নাহি কয়াত কৰ্ময়াখ জানি সাধু সংগে কদাবাখ প্ৰযত্ন কৰিয়া ধৰা গোবিন্দৰ নাম কৃষ্ণৰ দাসৰ দাস নিজ গোপাল চৰণ কহে দিজ যতনৰ নাৰী ঘুখি কৰাম হৰি ৰাম ৰাম তাৰমানে এই কৃষ্ণ গ্ৰাহে যেন গ্ৰাহিল বুলি কয় এটা শব্দ আছে তাৰমানে কৃষ্ণৰ মানে ভগৱন্তক ভাবোতে 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 স্মৰণ কৰোতে 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 মানে কৃষ্ণময় হৈ যায় মানে নাৰায়ণ পৰ শব্দ এটা পাই থাকে না আপোনালোক নাৰায়ণক ভজি থাকিতে থাকিতে মানে নাৰায়ণৰ হৈ যায় মানে সেইজন যেন যে এই মেৰা হগিয়া এনেকুৱা ভগৱানৰে হৈ যায় আৰু তেওঁ আৰু ভগৱন্তৰ মাজত একো হেৰি নাথাকে তেওঁ ভগৱন্তৰ নিজৰ হৈ যায় সেইকাৰণে ভকত মানে কি হৈছে যত্ন কৰি সাধু সংগলৈ যায় সাধু সংগতহে ভগৱন্তৰ কথাবিলাক অমৃতময় বাণীবিলাক যেতিয়া কৰ্ণপথত মানে খুব একাগ্ৰ মনেৰে শুনে শুনোতে 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 অন্তৰ কৰণটো তেওঁৰ চপা হয় মানে এক নম্বৰ কথা এইটো অন্তৰ কৰণটো মানে চপা হয় অন্তৰ কৰণটো যেতিয়া শুদ্ধ হৈ যাব পৰমাত্মাটো বাহিৰত নাই পৰমাত্মাৰ ভিতৰতে আছে হয়নে বাৰু হৃদয়ত আছা তুমি তোমাকো নপাবে স্বামী ভক্তিচাৰী বিষয় লোভত কণ্ঠত আচয় মনি তাকে বিস্মৰীয়া মানি নজানি বিচাৰে বাহিৰত সেই পৰমাত্মা সেই ব্ৰহ্মানন্দ সুখ যি পৰমানন্দ সুখ যি নিত্যানন্দ সুখ যি সচিদানন্দ সুখ যি মানে ঘনানন্দ সুখ সহজানন্দ সুখ সেই আনন্দটো ভকতেহে মানে পাব পাৰে সেই সুখটো আকৌ এনেকুৱা সুখ মানে সুখৰ ভিতৰত এনেকুৱা এটা সুখ আছে যিটো মানে ধৰি লওক স্বামী স্ত্ৰীয়ে পায় সহভাগ কৰা সুখ মানে এইটো মানে কৈছোঁ আৰু কিন্তু সেই সুখটো আকৌ প্ৰথম অৱস্থাত সুখ যেন অনুভৱ হ'ব পিছত মানে এইটো গীতাটো এইটো বৰ সুন্দৰকৈ আছে পিছত কিন্তু মানে এনেকুৱা লাগে যাতে কাৰোবাক কুঠাৰৰ সানি মাৰি পেলাম নিচিনাকৈ লাগে সেই সুখটো মানে খুব অদৰকাৰী সুখ মানে এই সুখটো মানে বহুত মানুহে সুখী হ'বলৈ বিচাৰে সেই সুখটো কিন্তু আচলতে প্ৰকৃতত সুখ নহয় সেইটো ইন্দ্ৰিয় মানে ইন্দ্ৰিয় সুখটো আচলতে সুখ নহয় কিন্তু সেই সুখত মানুহে আবদ্ধ হৈ কিনি ধৰি লওক মানুহ জীৱবিলাক অঘটনো কৰে বা অকৰ্ম কৰে সেই সুখতে আজিকালি এইকাৰণে সেই কলিৰ কথাটো আগতীয়াকৈ ওলাই গ'ল যে কলিৰ মনুষ্যৰ একমাত্ৰ যি এই চাৰিজন ভকতে মিলি যিটো সুখ পাইছোঁ আপুনি মই সেই সুখটো আকৌ মানে আত্যন্তিক সুখ মানে এই সুখটো মানে এনেকুৱা সুখ যিটো সুখত মানে যিটো সুখ আপুনি বীৰেণ বাপে পাইছে নহয়
তাঁতী বাপক বুজাই দিব নোৱাৰে দিলীপ শইকীয়া প্ৰভুৱে পাইছে মানৱ তাঁতী বাপক বুজাই দিব নোৱাৰে বা আপোনাৰ বৰা বাপে যিটো সুখ পাব ঈশ্বৰক ভজি এই সেৱাৰ সুখটো আকৌ বেলেগক বুজাব নোৱাৰা সুখ সেই আনন্দটো কেৱল ভকতে গম পায় সেইকাৰণে সেই সুখটো ল'বৰ কাৰণে শাস্ত্ৰই আমাক কৈছে যে সেই সুখটো কৃষ্ণ ভক্তি কৰাজনেহে সেই সুখটো পায় বাকী গৃহ পৰিবাৰ ইত্যাদি ইত্যাদি বিষয় আদি ইন্দ্ৰিয় সুখত আবদ্ধ হৈ থকা ব্যক্তিয়ে কিন্তু সেই সুখটো মানে গোন্ধকে নাপাব মানে সেইকাৰণে এতিয়া আপুনি মই সেই সুখটো পাইছোঁ সেইকাৰণে ৰাতি ধৰি লওক সেই ভকতৰ সংটো খোৱা বোৱাৰ কথাটো লৈ কৈছোঁ এতিয়া খোৱা বোৱাটো ডাঙৰ কথা নহয় ধৰি লওক প্ৰসাদ এমুঠি ভকতৰ কাৰণে আপ্যায়ন কৰিছে ভকতক অৰ্পণ কৃষ্ণ কৃষ্ণ ভকতক আপ্যায়ন কৰিছে সেইটো ডাঙৰ কথা কিন্তু আচল অমৃতটো হৈছে এই ভাগ শব্দ ব্ৰহ্ম নহয় জানো শব্দ ব্ৰহ্ম আমাৰ হৃদয়ত সোমাই গ'ল সোমাই যোৱাৰ লগে 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 আমাৰ মানে সেই শব্দ ব্ৰহ্মৰ প্ৰভাৱটো আমাৰ গোটেই শৰীৰত ভেদি যাব মানে যেনেকৈ উদাহৰণ শব্দটো কেনেকৈ ব্ৰহ্ম হয় এটা গালি যদি কাৰোবাক দিয়া হয় গালিটো চাবচোন গোটেই জীৱনটো তেওঁ নাপাহৰিব আপোনাক যদি মই কোনোবা এটা দিনত গালি দি থৈছোঁ নহয় আপুনি বাৰে বাৰে মোক দেখাৰ লগে লগে আপুনি মনত পেলাই থাকিব হয়নে কিন্তু কাৰোবাক যদি এক চৰ মাৰিছে সেইটো পাহৰি যাব মোক মাৰিছিলে কেতিয়া মাৰিছিলে নে কিন্তু শব্দটো যে ব্ৰহ্ম হয় তেওঁ যে মোক গালি এটা দিছে সেই গালিটো কিন্তু জিন্দগী নাপাহৰিব তেওঁ কিন্তু মোক এটা গালি দিছে দেই মানুহ বাপে সেই সময়ত সেইকাৰণে শব্দ ব্ৰহ্ম এই যে শব্দটো আমি এই যে মানুহক যে যি পাৰে আহে মুখত সেইটোকে কৈ দিয়া হয় এটা কথা বোলে কোৱাৰ আগত বোলে 3 বাৰ ভাবিব লাগে কি মই কৈছোঁ এইটো মানে এইটো সাইন্টিফিক কথা মানে এইটো আমাৰ ভাৱনাটো মূল বস্তু মানে 3 বাৰ আমি ভাবি ক'ব লাগিব কথাটো যে মই কথাটো কি ক'ব লৈছোঁ সেই কথাটোৱে আনৰ কিবা মানে ক্ষতি হ'ব নেকি অপকাৰ হ'ব নেকি বা কথাটোৰ মূল্যটো কিমান কি সেইটো কথাও আপুনি ক'ব লাগিব সমাজত সেইকাৰণে কিছুমান কথা আৰু চবৰ কথা মানুহে শুনিবও নোখোজে চাবচোন